মহগুলি চাপৰি ফাটুবুহিতলিত আজিৰে পৰা 3 দিনীয়াকৈ ঢকুৱাখানা সকলো জাতি জনগোষ্ঠীৰ সক্ৰিয় লোকোৎসৱ ফাট বিহু ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় কাৰ্যসূচী সামৰণি পৰিছে। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আজি শুভাৰম্ভ কৰিছে আৰু দ্বিতীয় স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে। ইয়াৰ পাছতেই আজি আমাৰ বিহু দলসমূহৰ আলোচনী মঞ্চ মুকলি অনুষ্ঠান আছে। চেমনীয়া পকা বিহু হুঁচৰি প্ৰতিযোগিতা আছে আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা আছে। গতিকে আজি এই বনমিল যি ফাট বিহু এই বনমিল যাত্ৰা 3 দিনীয়া বনমিল যাত্ৰা শুভাৰম্ভণি ঘটিছে। গতিকে অসমবাসী ৰাইজক আহ্বান জনাওঁ যে যি জাতি জনগোষ্ঠীৰ এখন মহামিলনৰ যিখন ক্ষেত্ৰ ফাট বিহুতলী ইয়াৰ যি অময়া সুদা ইয়াত উপস্থিত নহ'লে আপোনালোকে বুজিব নোৱাৰিব। গতিকে আহ্বান জনাওঁ অসমবাসী ৰাইজ সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজ আপোনালোকে জাতীয় সাজপাৰ পিন্ধি সমগ্ৰ ৰাইজ ওলাই আহক। আৰু ইয়াতে এই যি মানুহ আৰু প্ৰকৃতি একাকাৰ হৈ যোৱা যি অনুপম দৃশ্য এই দৃশ্য উপভোগ কৰ। আজি বিৰামবিহীন বিহু ডেকা গাভৰু বিভিন্ন জাতি জনগোষ্ঠী ডেকা গাভৰু বুঢ়া বুঢ়ী বৃদ্ধ বনিতা যি বিৰামবিহীন যি বিহু এই বিহু উপভোগ কৰি আপুনি নিজকে ধন্য কৰক। মহগুলি চাপৰি ফাটুবুহিতলিত আজিৰে পৰা 3 দিনীয়াকৈ ঢকুৱাখানা সকলো জাতি জনগোষ্ঠীৰ সক্ৰিয় লোকোৎসৱ ফাট বিহু ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় কাৰ্যসূচী সামৰণি পৰিছে। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আজি শুভাৰম্ভ কৰিছে আৰু দ্বিতীয় স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে। ইয়াৰ পাছতেই আজি আমাৰ বিহু দলসমূহৰ আলোচনী মঞ্চ মুকলি অনুষ্ঠান আছে। চেমনীয়া পকা বিহু হুঁচৰি প্ৰতিযোগিতা আছে আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা আছে। গতিকে আজি এই বনমিল যি ফাট বিহু এই বনমিল যাত্ৰা 3 দিনীয়া বনমিল যাত্ৰা শুভাৰম্ভণি ঘটিছে। গতিকে অসমবাসী ৰাইজক আহ্বান জনাওঁ যে যি জাতি জনগোষ্ঠীৰ এখন মহামিলনৰ যিখন ক্ষেত্ৰ ফাট বিহুতলী ইয়াৰ যি অময়া সুদা ইয়াত উপস্থিত নহ'লে আপোনালোকে বুজিব নোৱাৰিব। গতিকে আহ্বান জনাওঁ অসমবাসী ৰাইজ সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজ আপোনালোকে জাতীয় সাজপাৰ পিন্ধি সমগ্ৰ ৰাইজ ওলাই আহক। আৰু ইয়াতে এই যি মানুহ আৰু প্ৰকৃতি একাকাৰ হৈ যোৱা যি অনুপম দৃশ্য এই দৃশ্য উপভোগ কৰ। আজি বিৰামবিহীন বিহু ডেকা গাভৰু বিভিন্ন জাতি জনগোষ্ঠী ডেকা গাভৰু বুঢ়া বুঢ়ী বৃদ্ধ বনিতা যি বিৰামবিহীন যি বিহু এই বিহু উপভোগ কৰি আপুনি নিজকে ধন্য কৰক।